हेलो फ्रेंड्स स्वागतम जनाइছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল 3D এডভাইস এলসিএম আৰু এচিএফৰ আগৰ ভিডিওত মই এলসিএম কি হয় এচিএফ কি হয় তাৰ বিষয়ে আলোচনা কৰিছিলো এলসিএম আৰু এচিএফৰ ওপৰত আধাৰিত কিছুমান প্ৰয়োজনীয় কোৱেশ্যনৰ সমাধান কৌশল মই আপোনালোকৰ লগত আলোচনা কৰিছিলো শৰ্ট ট্ৰিক্স শিকিছিলো আজিও এই ভিডিওত মই এলসিএম আৰু এচিএফৰ ওপৰত আধাৰিত কিছুমান অতি প্ৰয়োজনীয় কোৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছো মই ভাবো এই কোৱেশ্যনখিনি জনাৰ পিছত আপোনালোকে এলসিএম আৰু এচিএফৰ ওপৰত যদি পৰীক্ষাত কোৱেশ্যন আহে তেতিয়া হলে এৰি থৈ আহিবলগীয়া নহয় সো ভিডিওটো অতি প্ৰয়োজনীয় হ'ব দেৰি নকৰো মই মোৰ ভিডিওটোলে আগবাঢ়িছো প্ৰথমতে এটা অতি সহজ কোৱেশ্যন লৈছো 135 আৰু 225 ৰ এচিএফ কিমান যেতিয়া এনে ধৰণৰ ডাঙৰ সংখ্যাৰ এলসিএম বা এচিএফ উলিয়াবলৈ কয় কি কৰিব আমি আগৰ ট্ৰেডিশনাল মেথডত কৰিম আগতে আমি কেনেকৈ কৰো 135 225 ফেক্টৰাইজেশ্যন কৰিলে প্ৰথমতে কিহে হৰণ যাব আমি 5 এৰে কৰি চাও 5 এৰে কৰিলো 5 2 গুণ 10 3 থাকিলে 5 7 35 27 বাৰ গল তাৰ পিছতে 5 4 গুণে 20 25 থাকিলে 5 5 গুণ 25 27 আৰু 45 ৰ যেহেতু কমন ফেক্টৰছ আছে গতিকে আকৌ এবাৰ কৰিম 3 এ কৰিলো 3 9 গুণ 27 তাৰ পিছতে 3 15 45 9 আৰু 15 ৰ কমন ফেক্টৰছ আছে গতিকে আকৌ এবাৰ কৰিম 3 এ কৰিলো 3 3 গুণে 9 3 5 গুণ 15 এতিয়া চাব এই 3 আৰু 5 ৰ কমন ফেক্টৰ নাই অৰ্থাৎ দুইটা সংখ্যাকে এটা সংখ্যায় হৰণ নাযায় গতিকে ইয়াত এচিএফ কিমান হ'ব চাব এচিএফ কিমান হ'ব হাইয়েস্ট কমন ফেক্টৰ কিমান হ'ব চাব কমন যিকিটা কমন 5 3 3 এইকিটা কমন অৰ্থাৎ দুইটা সংখ্যাৰে উৎপাদক 135 আৰু 225 ৰ উৎপাদক গতিকে এইকিটাৰ পূৰণফলটোই হ'ব এচিএফ 5 পূৰণ 3 পূৰণ 3 ইকুৱেল টু কিমান হ'ব 3 5 15 3 15 45 হ'ব ইয়াৰ এচিএফ আৰু ইয়াৰ এলসিএম কি হ'ব ইয়াৰ এলসিএম কিমান হ'ব এই 45 টো থাকিবই অৰ্থাৎ 5 * 3 * 3 থাকিবই 45 পালো ইনটু আমি কি কৰিম এইটা চাব এই 3 টো আৰু এই 5 যি দুটা সংখ্যা আছে এই দুটাও ইয়াত পূৰণ হ'ব 5 3 গুণ 15 ইয়াত আমি এনেকৈ ডাইৰেক্ট কৰিছো 15 কৰি দিলো ইকুৱেল টু কিমান হ'ব যদি পূৰণ কৰো 675 হ'ব এলসিএম আশা কৰো আপোনালোকে বুজি পাইছে মই নেক্সট এটা অতি প্ৰয়োজনীয় কোৱেশ্যন লৈ গৈছো কোৱেশ্যনটো আপোনালোকে দেখিছে কোৱেশ্যন নম্বৰ 2 ইয়াত দিয়া আছে 40 p স্কয়াৰ q r স্কয়াৰ তাৰ পিছতে 30 p স্কয়াৰ r 60 p q r কিউবৰ এলসিএম কিমান যদি আমাক ইয়াত এলসিএম উলিয়াবলৈ কৈছে আমি এচিএফ উলিয়াম আমি শিকিম চাব আমি প্ৰথমতে এলসিএম উলিয়াম এলসিএম লোৱেষ্ট কমন মাল্টিপল উলিয়াম যেটো মাল্টিপল উলিয়াবলৈ কৈছে গতিকে প্ৰথমতে আমি কি কৰিম প্ৰথমতে মই কালাৰটো চেঞ্জ কৰি দিছো এই 40 30 এই সংখ্যাকিটা যে আছে 40 30 60 ৰ এলসিএম কিমান হ'ব ইয়াৰ এলসিএম হ'ব 120 কেনেকৈ হয় আগৰ ভিডিওটোত আপোনালোকে চাই লব অতি সহজে বুজি পাব তাৰ পিছতে যেটো মাল্টিপল উলিয়াবলৈ কৈছে আমি প্ৰত্যেকটো ৰাখি লম ইয়াত থকা p q r এতিয়া ইয়াত ঘাতবোৰ কি হ'ব হেতু চাব এলসিএমৰ ক্ষেত্ৰত মনত ৰাখিব এলসিএমৰ ক্ষেত্ৰত সদায় বেছি ঘাত থকাটো আমি লম বেছি ঘাত থকা মানে ইয়াত চাব ইয়াত আছে p স্কয়াৰ ইয়াত আছে p স্কয়াৰ ইয়াত আছে p গতিকে কোনটো ডাঙৰ p স্কয়াৰটো ডাঙৰ আমি p স্কয়াৰটো ললো নেক্সট q2 q ইয়াত আছে এটা q ইয়াত q নাই আৰু ইয়াত q আছে গতিকে এটা q এ হ'ব ইয়াত ঘাতৰ কথা নাই q হ'ব নেক্সট r কিউব পাইছো যেটো বেছি ঘাত মই হেতুকে লবলৈ কৈছো গতিকে r কিউব এটো হ'ব ইয়াৰ এলসিএম আশা কৰো আপোনালোকে বুজি পাইছে এচিএফৰ ক্ষেত্ৰত চাব প্ৰয়োজনীয় এচিএফৰ ক্ষেত্ৰত কিন্তু আমি কি কৰিম আমি আকৌ এই 40 30 আৰু 60 60 ইয়াৰ আমি এচিএফ কিমান গখাও কিমান উলিয়াব লাগিব ইয়াৰ গখাও হ'ব 10 কেনেকৈ হয় আপোনালোকে নিশ্চয় আগৰ ভিডিওটো চাইছে যদি বুজি পাইছে এতিয়া আমি ৰাখি কি লম হেতু চাব আমি ৰাখি ইয়াত মনত ৰাখিব এচিএফত সদায় এটো কথা অতি প্ৰয়োজনীয় এচিএফত ৰাখি সদায় কমন থাকিব লাগিব এটা চাব
পি কিউ আৰ আমি তিনিটা নলওঁ কিয়নো এই কিউটো ইয়াত নাই এইটোত ইয়াত কিউটো নাই গতিকে আমি কিউটো নলওঁৱেই পি ল'লোঁ এটা আৰ ল'লোঁ এটা এতিয়া আৰু এটা কথা মনত ৰাখিব মই কৈছোঁ এলচিএমত বেছি ঘাত থকাটো আমি ল'ব লাগে আৰু এইচচিএফত সদায় আমি কম ঘাত থকাটো ল'ব লাগে কম ঘাত থকা এতিয়া পি স্কোৱাৰ আছে পি আছে গতিকে আমি পিটো ল'লোঁ যিটো কম ঘাত আছে তেনেকৈ আৰৰ ক্ষেত্ৰত চাব আৰৰ ক্ষেত্ৰত আৰ স্কোৱাৰ আছে আৰ কিউব আছে কি আছে আৰ স্কোৱাৰ আৰ গতিকে আমি আৰটো ল'লোঁ 10 পি আৰ হ'ব ইয়াৰ এইচচিএফ আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পাইছে এইটো হ'ব আনসাৰ মই নেক্সটটো কুৱেশ্যনলৈ গৈছোঁ অতি সহজ কুৱেশ্যন কিন্তু প্ৰয়োজনীয় কুৱেশ্যন ইয়াত এক্স কিউব ৱাই স্কোৱাৰ আৰু এক্স ৱাই কিউবৰ এইচচিএফ কিমান যদিও আমাক ইয়াত এইচচিএফ উলিয়াবলৈ কৈছে আমি এলচিএম উলিয়াম প্ৰথমতে আমি এলচিএম উলিয়াইছোঁ এলচিএম বা এইচচিএফ উলিয়ালে কি হ'ব প্ৰথমতে ৰাশি দুটাটো হ'বই এক্স আৰু ৱাই তাৰপিছতে এলচিএমত কি বুলি কৈছিলোঁ আটাইতকৈ বেছি ঘাত এক্স কিউব এক্স গতিকে এক্স কিউব হ'ব বেছি ঘাত থকাটো যদি এলচিএম হয় তেনেকৈ ৱাই স্কোৱাৰ ৱাই কিউব বেছি ঘাত থকাটো ৱাই কিউব হ'ব এইটো ইয়াৰ হ'ব ইয়াৰ আনসাৰ ইয়াত এইচচিএফ কিমান হ'ব এইচচিএফ অতি সহজ যদি বুজি পাইছে আপোনালোকে ছেকেণ্ডত উলিয়াব পাৰিব এইচচিএফৰ ক্ষেত্ৰত এই দুটাটো থাকিবই এক্স ৱাই থাকিবই যেহেতু দুইটাতে এক্স ৱাই আছে দুইটা ৰাশিতে এক্স ৱাই আছে গতিকে এক্স ৱাইটো থাকিবই এতিয়া কি কৰিব লাগিব এইচচিএফৰ ক্ষেত্ৰত সৰু ঘাত মানে এক্স কিউব এক্স গতিকে এক্স হ'ল সৰু ঘাত তেনেকৈ ৱাই স্কোৱাৰ ৱাই কিউব গতিকে ৱাই স্কোৱাৰটো সৰু গতিকে এইটো হ'ব কি হ'ব এইটো হ'ব আনসাৰ আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে নেক্সট এটা কুৱেশ্যনলৈ গৈছোঁ ইয়াত দিয়া আছে 2 to the power 7 2 to the power 9 2 to the power 3 5 to the power 7 5 to the power 8 5 to the power 9 ৰ এইচচিএফ কিমান ইয়াৰ হাইয়েষ্ট কমন ফেক্টৰ কিমান সুধিছে এইচচিএফ কিমান অতি সহজ কুৱেশ্যন ইয়াতে চাব আপোনালোকে 2 এটা ৰাখি আছে 5ৰ এটা ৰাখি আছে 5 5 এইখিনি 5 5 আৰু এইখিনি 2 2 গতিকে 2 আৰু 5ৰ কমন ফেক্টৰ কি হয় 1 হয় 2 আৰু 5ক একেৰাহে হৰণ যাব গতিকে এইচচিএফ কিমান হ'ব ইয়াত 1 হ'ব আৰু বিশেষ জানিবলগীয়া কথা নাই এনে ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে ডাইৰেক্ট 1 আনসাৰ দিব মই নেক্সটটো কুৱেশ্যনলৈ গৈছোঁ অতি প্ৰয়োজনীয় এটা কুৱেশ্যন এনে ধৰণে ফ্ৰেকশন দিয়া থাকিব আৰু এলচিএম বা এইচচিএফ উলিয়াবলৈ ক'ব আপোনালোকে এই কুৱেশ্যনটোত ষ্টাৰ মাৰ্ক দি থওক এনে ধৰণৰ কুৱেশ্যন পৰীক্ষাত আপোনালোকে 99% দেখা পাব এতিয়া কেনেকৈ কৰিব এই কুৱেশ্যনটো ইয়াত দিয়া আছে 5/7 8/21 9/35 ইয়াৰ এলচিএম কিমান যেতিয়া এলচিএম উলিয়াবলৈ কয় তেতিয়া কি কৰিব আপোনালোকে ওপৰৰ কেইটা এলচিএম উলিয়াব তলৰ কেইটা এইচচিএফ উলিয়াব তেনেকৈ যেতিয়া এইচচিএফ উলিয়াবলৈ কয় তেতিয়া ওপৰৰ কেইটা কি উলিয়াব এইচচিএফ উলিয়াব তলৰ কেইটা এলচিএম উলিয়াব এইটো কথা আপোনালোকে মনত ৰাখিব এতিয়া ইয়াতে চাওক 5 8 9 এইকেইটা ওপৰৰ সংখ্যা এই ওপৰৰ সংখ্যাকেইটা এলচিএম কিমান হ'ব লসাগু কিমান হ'ব যেহেতু এই সংখ্যাকেইটাৰ কমন উৎপাদক নাই গতিকে সংখ্যাকেইটাৰ পূৰণফলেই হ'ব এলচিএম পূৰণ কৰিলে কিমান পাম 5 7 40 4 9 36 360 হ'ব এলচিএম আৰু এইচচিএফ কিমান হ'ব মই আগৰ ভিডিঅ'ত দিয়া আছে শৰ্ট টিক্সত কেনেকৈ কৰিব সৰু সংখ্যাটো বাছিব সৰু সংখ্যাটো যদি বাকি সংখ্যাকেইটা হৰণ যায় 7 ৰে 21ক যায় 7 ৰে 35ক যায় 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 গতিকে সৰু সংখ্যাটোৱে হ'ব এইচচিএফ গতিকে 7 হ'ব ইয়াৰ এইচচিএফ আৰু এইটোৱে হ'ব ইয়াৰ ৰাইট আনসাৰ আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পাইছে আৰু যদি এতিয়া ইয়াৰ এইচচিএফ উলিয়াবলৈ কয় অতি সহজে উলিয়াব পাৰিব কোনো কথা নাই আপোনালোকে খালি এলচিএম আৰু এইচচিএফ কেনেকৈ উলিয়াব পাৰে তাৰ বিষয়ে আপোনালোকে জানি ল'ব পাৰিব কিন্তু আপোনালোকে কুৱেশ্যন টাইপটো চাব এই কুৱেশ্যনটোৰ ওপৰত পৰীক্ষাত আপোনালোকে কুৱেশ্যন দেখা পাব ইয়াৰ ধৰণৰ দেখা পাব ডাইৰেক্ট এইটো কুৱেশ্যন নাহে কিন্তু ইয়াৰ নিচিনা কুৱেশ্যন আপোনালোকে দেখা পাব নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ প্ৰয়োজনীয় কুৱেশ্যন এইটো এটা অতি প্ৰয়োজনীয় কুৱেশ্যন এনে ধৰণে দশমিকত দিয়া থাকিব
আপোনালোকক এলচিএম বা এইচচিএফ উলিয়াবলৈ ক'ব ইয়াক আমি ফ্ৰেকচনলৈ ৰূপান্তৰ কৰিম ভগ্নাংশলৈ ৰূপান্তৰ কৰিম কৰিলে কেনেকৈ কৰে 0.24 ক আমি কি কৰিব পাৰোঁ 24 ডিভাইডেড বাই 100 এনেকৈ পাতিব পাৰোঁ কমা 144 ডিভাইডেড বাই 100 এনেকৈ পাতিব পাৰোঁ আৰু ইয়াক 9/10 এনেকৈ পাতিব পাৰোঁ যেহেতু ইয়াত 100 100 আছে গতিকে আমি ওপৰত শূন্যতা দি তলত শূন্যতা দি সমান কৰি ললো এই দেখিলে এটো বুজি পাইছে এতিয়া ইয়াৰ এলচিএম উলিয়াব কৈছে এলচিএম উলিয়ালে কি কৰিব লাগে ওপৰটো আমি এলচিএম উলিয়াব লাগে তলৰটো এইচচিএফ উলিয়াব লাগে অতি সহজ এতিয়া কি কৰিব এতিয়া ইয়াতে অকণমান কথা এটা আছে এই সংখ্যাকেইটা 24 144 আৰু 90 এলচিএমটো উলিয়াবলৈ অকণমান খেলিমেলি হ'ব যেহেতু সংখ্যাকেইটা ডাঙৰ আমি ট্ৰেডিশনাল মেথডতে কৰিম পটকে কৰি দেখুৱাইছো আপোনালোকক 24 144 আৰু 90 ইয়াক আমি কিহেৰে হৰণ যাব আমি ডাইৰেক্ট কৰিলো 6 এ কৰি দিলো ডাইৰেক্ট 6 4 গুণ 24 তাৰ পিছতে 6 2 গুণ 12 6 4 গুণ 24 6 15 90 আৰু যাব নেকি আৰু যাব আমি কৰি যাম 2 এ কৰিলো 2 2 গুণ 4 2 12 24 তাৰ পিছতে 15 থাকিল তেনেকৈ আকৌ 2 এ কৰিলো 2 এ গুণে 2 2 6 গুণে 12 এটো 15 ত নামি আহিল এতিয়া আমি 3 এ কৰিম 1 3 2 গুণে 6 3 5 গুণ 15 আৰু না যায় গতিকে এটাক আমি পূৰণ কৰি দিম পূৰণ কৰিলে 2 6 গুণ 12 2 12 24 24 24ক যদি আমি 3 ৰে পূৰণ কৰো 3 4 গুণ 12 2 কলিব 1 3 2 গুণ 6 কে 7 72 হল 72 ক আমি 2 5 গুণ 10 পূৰণ এটা 2 5 গুণ 10 কৰি দিলে কিমান পাম 720 হ'ব ইয়াৰ এলচিএম কিমান হ'ব 720 আৰু এইচচিএফ কিমান হ'ব এইচচিএফ যেটো 100 হ'ব অতি সহজ আৰু এতিয়া আমি এটো কৰি দিলে 0 0 কটা গল আৰু ইয়াত আমি আনসাৰ কিমান পাম 7.2 পাম আনসাৰ মই নেক্সট টু কোৱেশ্যনলৈ গৈছো এটা প্ৰয়োজনীয় কোৱেশ্যন কিন্তু সহজ কোৱেশ্যন 306 657 সংখ্যা দুটাৰ এইচচিএফ 9 হলে এলচিএম কিমান এনে ধৰণৰ কোৱেশ্যন পৰীক্ষাত অহা দেখা যায় এই কোৱেশ্যনটো আগতে আহিছে কেনেকৈ কৰিব এটা ফৰ্মুলা আছে LCM into HCF is equal to product of numbers এতিয়া ইয়াত LCM উলিয়াব লাগে HCF দিয়া আছে কিমান 9 is equal to product of two numbers 306 into 657 অতি সহজ এলচিএম উলিয়াবলৈ হলে এতিয়া কি কৰিব এলচিএম উলিয়ালে ইজ ইকুৱেল টু কিমান হ'ব 306 into 657 divided by 9 ইজ ইকুৱেল টু আপোনালোকে কিমান পাব 22338 ক্যালকুলেশন কৰি চাব অতি সহজে কৰিব পাৰিব মই নেক্সট টু কোৱেশ্যনলৈ গৈছো এটো অতি প্ৰয়োজনীয় কোৱেশ্যন স্টাৰ মাৰ্ক দি থক আপোনালোকে এনে ধৰণৰ কোৱেশ্যন দেখা পাব সহজ কোৱেশ্যন দুটা সংখ্যাৰ এলচিএম দিয়া আছে লসাগু দিয়া আছে 144 হলে ইয়াৰ কোনটো সংখ্যা কেতিয়াও এইচচিএফ নহয় এনে ধৰণৰ সহজ কোৱেশ্যন কিন্তু পছলাত দাঁত ভঙা কোৱেশ্যন অহা দেখা যায় ইয়াতে এলচিএম দিয়া আছে 144 এলচিএম মানে লোৱেষ্ট কমন মাল্টিপল অৰ্থাৎ ইয়াত মাল্টিপল জড়িত হৈ আছে গুণিতক আছে এতিয়া কোনটো সংখ্যা কেতিয়াও এইচচিএফ নহয় এইচচিএফ হ'বলৈ হলে মনত ৰাখিব 144ক এইচচিএফ হ'বলৈ হলে হৰণ যাব লাগিব 12 এ হৰণ যায় 12 12 144 তাৰ তেনেকৈ 16 এ হৰণ যায় কিমান বাৰ যাব 9 বাৰ যাব তাৰ পিছতে 18 এ হৰণ যাব 8 বাৰ যায় কিন্তু এইটো 19 144ক হৰণ না যায় গতিকে ৰাইট আনসাৰ কোনটো হ'ব অপচন ডি অতি সহজ কোৱেশ্যন কিন্তু প্ৰয়োজনীয় কোৱেশ্যন নেক্সট কোৱেশ্যনটোলৈ গৈছো হেতু অতি প্ৰয়োজনীয় কোৱেশ্যন ষ্টাৰ মাৰ্ক দি থৈ দিয়ক সহজে কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকক দেখাম
অতি প্ৰয়োজনীয় কুৱেশ্যন তিনিটা সংখ্যাৰ অনুপাত 3:4:5 ইয়াৰ এলচিএম 720 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব একো কৰিব নালাগে যেহেতু ইয়াত এলচিএম দিয়া আছে মাল্টিপল দিয়া আছে লোৱেষ্ট কমন মাল্টিপল গতিকে ইয়াত অনুপাত কি দিয়া আছে 3:4:5 অনুপাত কিটা আপোনালোকে পূৰণ কৰি দিয়ক 3×4=12 5×12 60 ৰে যেটো এলচিএম দিয়া আছে 720ক আপোনালোকে 60 ৰে হৰণ কৰি দিয়ক কৰিলে কিমান পাব 6×12 12 পালে এই 12ক আমি 3 এ কৰিলো 12ক আমি 4 এ কৰিলো 12ক আমি 5 এ কৰিলো সৰু সংখ্যাটো কিমান পাম 3×36 অতি সহজ তাৰ পিছতে মাজৰ সংখ্যাটো কিমান 4×48 পিছৰ সংখ্যাটো 5×60 গতিকে ৰাইট আনসাৰ কোনটো হ'ব 60 এনে ধৰণে কৰিব পৰীক্ষাত মই পিছৰ কোৱেশ্যনলৈ গৈছো ষ্টাৰ মাৰ্ক দি থক দেখা পাব অতি প্ৰয়োজনীয় কোৱেশ্যন লৈ আহিছো বুলি কৈছো মই আপোনালোকৰ বাবে 12 15 20 30 60 ৰে বিভাজিত হোৱা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো কি প্ৰথমতে কেনেকৈ কৰিম চাব তাৰ পিছতে অতি সহজে বুজি পাব প্ৰশ্নটো কৰাৰ আগতে মই এটা কথা চাব যিকোনো বৰ্গ সংখ্যা বুলি ক'লে পাৰফেক্ট স্কয়াৰ বুলি ক'লে কোনবোৰ কয় 4 কাৰণ 2 পূৰণ 2 4 তেনেকৈ এটা পারফেক্ট নাম্বার কি হয় 9 9 টো কেনেকৈ হয় 3 * 3 অৰ্থাৎ জোড় সংখ্যা থাকে তাৰ পিছত 16 টো আমি কি কৰোঁ 4 পূৰণ 4 4 4 16 জোড় সংখ্যা থাকে এইটো কথা মনত ৰাখি লওক তাৰ পিছতে মই কোৱেশ্যনটো সমাধান কৰিম ইয়াত 12 15 20 30 60 এইকেইটাক আমি ফেক্টৰাইজেশ্যন কৰিম আপোনালোকে কোৱেশ্যনটো চাই লওক কেনেকৈ কৰিম আমাৰ পূৰ্ণ বৰ্গ সংখ্যাটো উলিয়াব লাগে সৰু কেনেকৈ কৰিম প্ৰথমতে আমি 2 ৰে হৰণ কৰোঁ 2 6 * 12 15 টো নামি আহিলে 2 10 * 20 তাৰ পিছত 2 15 30 2 30 60 তাৰ পিছতে আমি আকৌ এবাৰ 2 ৰে কৰোঁ 2 3 * 6 15 টো নামি আহিলে 2 5 * 10 15 টো নামি আহিলে 2 15 30 এতিয়া আমি কি কৰিম আমি এতিয়া 3 ৰে কৰি চাওঁ 3 * 3 3 5 * 15 তাৰ পিছতে 3 5ক না যায় 5 তললৈ নামি আহিল 3 5 * 15 3 5 * 15 এতিয়া আমি 5 ৰে কৰিম যেটো 5 কেইবাটাও আছে 5 ৰে কৰিলো ওৱালটোত নামি আহিলে এবাৰ গ'ল নেক্সট এবাৰ গ'ল নেক্সট এবাৰ গ'ল নেক্সট এবাৰ গ'ল এতিয়া চাব এতিয়া আমি কি পালো 2 * 2 তাৰ পিছতে ইনটু 3 মই মাজত ইনটু দিলো এটো গেপ দি থৈ গলো এই তিনিটো পাতিছে দেই এই তিনিটো মনত ৰাখিব এই তিনিটো পাতিলে ইনটু দি মই গেপ দি থৈ গলো তাৰ পিছত এই 5টো পাতিম 5টো পাতিলো ইনটু দিলৈ মই গেপ দি থৈ গলো কিয় গেপ দি থৈ গলো আপোনালোকে হেতু চাব কিয় দি থৈ গলো মই আপোনালোকক এইখিনি দেখাইছিলোই পারফেক্ট স্কয়ার হ'বলৈ হলে ইয়াত পূৰ্ণ বৰ্গ সংখ্যা উলিয়াবলৈ কৈছে পূৰ্ণ বৰ্গৰ সংখ্যা হ'বলৈ হলে কি থাকিব লাগে জোড় হ'ব লাগে কি হ'ব লাগে জোড় হ'ব লাগে 16 টো 4 4 * 16 9 টো 3 3 * 9 গতিকে এটোটো পারফেক্ট নাম্বার 2 2 4 হয় তাৰ পিছতে 3 লগত আৰু কি পূৰণ কৰিলে পারফেক্ট নাম্বার হ'ব আমি 3 এটা পূৰণ কৰিব লাগিব তেনেকৈ 5 ৰ লগত কি পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ হ'ব 5 এটা পূৰণ কৰিব লাগিব অৰ্থাৎ জোড় কৰিব লাগিব এতিয়া এই সংখ্যা কেইটাৰ পূৰণ ফলে হ'ব আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো যিটোক এইগিটা সংখ্যাৰে 12 15 20 30 60 ৰে হৰণ যাব এটা পূৰণ কৰিলে কিমান পাম আমি কেনেকৈ কৰিম চাবচোন আমি এই 2 5 * 10 আৰু 2 5 * 10 এই দুটা 10 10 * 100 100 টো আমি সাইডত থৈ ললো কৰি ললো এতিয়া আমি কি কৰিম 3 3 * 9 এনে ধৰণৰ আমি শৰ্ট ট্ৰিক্সত কৰিব পাৰো ইকুৱেল টু 900 হ'ব ইয়াৰ আনসাৰ আশা কৰো আপোনালোকে বুজি পাইছে ভালকৈ বুজি পাইছে মই পিছৰটো কোৱেশ্যনলৈ গৈছো ষ্টাৰ মাৰ্ক দি থক অতি প্ৰয়োজনীয় কোৱেশ্যন লৈ আহিছো আপোনালোকৰ বাবে পৰীক্ষাত এনে ধৰণৰ কোৱেশ্যন দেখা পাব চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব যিটো 15 30 45 ৰে সম্পূৰ্ণৰূপে বিভাজিত হয় যেতিয়া এনে ধৰণে ৰে শব্দটো থাকিব মনত ৰাখিব এই ৰে শব্দটো থাকিব তেতিয়া হলে আপোনালোকে কি কৰিব সংখ্যা কেইটাৰ আপোনালোকে
এলচিএম উলিয়াব, লসাগু উলিয়াব। সেইটো কথা আপোনালোকে সদায় মনত ৰাখিব, লসাগু উলিয়াব ৰে শব্দটো থাকিলে। এতিয়া এই সংখ্যা তিনিটাৰ প্ৰথমতে লসাগুটো কিমান হ'ব উলিয়াব লাগে। মোৰ লসাগুটো অতি সহজ, মই এইটো কৰি এক্সট্ৰাকৈ নেদেখাওঁ। ডাঙৰ সংখ্যাটো বাচিব লাগে। ডাঙৰ সংখ্যাটো বাচিলে এইখিনি মই পাতি দিছোঁ ৰ'ব। 15, 30 আৰু 45ৰ এলচিএম কিমান হ'ব? এলচিএম কিমান হ'ব? আটাইতকৈ ডাঙৰ সংখ্যাটো বাচিব লাগে 45। 45ক 15ৰে হৰণ যাব, দৰকাৰ নাই। 3 15 45, কিন্তু 30ৰে হৰণ নাযায়। গতিকে 30ৰে হৰণ যাবলৈ হ'লে 45টোক আমি ডাঙৰ কৰিব লাগিব। কিমান ডাঙৰ কৰিব লাগিব? 2ৰে পূৰণ কৰিলোঁ, 2 45 90, 90ক 30ৰে হৰণ যাব। গতিকে ইয়াৰ এলচিএম হ'ব 90। এইটো এলচিএম 90। এতিয়া কৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয়? 9999। ইয়াক আমি কি কৰিম? আমি 90ৰে হৰণ কৰিম। চাব, কুৱেশ্যনটো কৰাৰ পিছত আপোনালোকে চাব, অতি সহজ। 90ৰে হৰণ কৰিলোঁ, এবাৰ দিলোঁ 90 হ'ল, 99, 9টো তললৈ নামি আহিল। আকৌ এবাৰ দিলোঁ, কিমান হ'ল? 90 হ'ল। এই 9টো তললৈ নামি আহিল আৰু 99 হ'ল। তেনেকৈ আকৌ এবাৰ দিলোঁ, আমি 90 পালোঁ, 9 বাকী থাকিল। এতিয়া ইয়াত কি কৈছে? এইকেইটাই সম্পূৰ্ণৰূপে হৰণ যাবলৈ হ'লে, গতিকে আমাৰ যিটো 9999, 9999ৰ পৰা আমি এই 9টো যদি আমি বিয়োগ কৰি দিওঁ, কালাৰটো চেঞ্জ কৰি লওঁ, এই 9টো যদি আমি বিয়োগ কৰি দিওঁ, যিটো সংখ্যা পাম সেই সংখ্যাটোক 15, 30, 45 অৰ্থাৎ 90ৰে হৰণ যাব। 90 বুলি কেলৈ কৈছোঁ? 15, 30, 45ৰ লসাগু কি হ'ব? 90। 90ৰে হৰণ যোৱা মানে 15, 30, 45ৰে হৰণ যোৱা একে কথা। গতিকে এই সংখ্যাটোৰ পৰা আমি 9টো বিয়োগ কৰি দিলোঁ, কিমান পাম? 9990 হ'ব ইয়াৰ ৰাইট আনচাৰ। আপোনালোকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আপোনালোকে দেখা পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে। এনেধৰণৰ কুৱেশ্যন পৰীক্ষাত দেখা পাব। এলচিএম আৰু এইচচিএফৰ ওপৰত মই ভাবোঁ আপোনালোকে আৰু বেলেগকৈ কুৱেশ্যন চাব নালাগে, এনেধৰণৰ কুৱেশ্যনবোৰ চাব, পৰীক্ষাত আপোনালোকে দেখিবলৈ পাব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিউ আহিবৰ কাৰণে প্লিজ শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিবলৈ মই বাৰে বাৰে কৈছোঁ, যদি ভিউ আহে তেতিয়াহে ভিডিঅ' বনাই ভাল লাগে। আজিলৈ সামৰিছোঁ, ধন্যবাদ।